হেল্ল' ফেমিলি, আজি আপোনালোকক এফচিআইৰ নতুন নটিফিকেশ্যনটোৰ বিষয়ে জনাম। ইয়াত 33,000ৰ ওপৰত পোষ্ট আছে, গতিকে ইয়াত আপোনালোকে সকলোৱে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। যদি আপোনালোকে চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে, লিংক মই ইয়াৰ ডেছক্ৰিপশ্যনত দি দিম, গতিকে তাত গৈ আপোনালোকে হোৱাটছআপ গ্ৰুপটো জইন হৈ ল'ব। গতিকে এতিয়া নেক্সট চাওঁ আহক এফচিআইৰ যিটো নটিফিকেশ্যন আছে তাত কি কি দিয়া আছে সেইটো এবাৰ চাই লওঁ আহক। এফচিআই ৰিক্ৰুটমেণ্ট 2025, ইয়াত টোটেল পোষ্ট আছে 33,566টা। ইয়াৰ পোষ্ট নেম গ্ৰেড 2 and 3, নাম্বাৰ অফ পোষ্ট 33,566টা। ইয়াৰ এপ্লিকেশ্যন ষ্টাৰ্টিং হ'ব আপোনাৰ এপ্ৰিল 2025, এপ্ৰিলৰ পৰা ইয়াৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আৰু মেইল হৈ থাকিব, আৰু এপ্লাই মোডটো অনলাইনেই হ'ব। যিসকলে ইয়াৰ কোৱালিফিকেশ্যন যিসকলে 10ম মান উত্তীৰ্ণ হৈছে, 10 পাছ কৰিছে, 12 আৰু গ্ৰেজুৱেট অথবা MA পোষ্ট গ্ৰেজুৱেট বা তেনেকুৱা ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ কৰিছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰে। আপুনি যদি 10ম মান শ্ৰেণী উত্তীৰ্ণ হৈছে, 10 পাছ কৰিছে, হায়াৰ ছেকেণ্ডাৰী অথবা গ্ৰেজুৱেট অথবা পোষ্ট গ্ৰেজুৱেট MA পাছ কৰিছে তেনেহ'লে ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব। এফচিআই ভাৰতী এজ লিমিট ইয়াত 10/1/2025 মতে আপোনাৰ 18 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। কিন্তু OBC কেণ্ডিডেটবিলাকে 21 বছৰলৈ ইয়াত এপ্লাই কৰিব পাৰিব। 18 বছৰৰ পৰা 21 বছৰলৈ আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ। SC ST 33 ইয়াৰ্ছলৈকে ইয়াত এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যদি জেনেৰেল কেণ্ডিডেট তেনেহ'লে 18ৰ পৰা 28 বছৰলৈ কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব ইয়াত। আৰু OBC বিলাকে 18ৰ পৰা 21 বছৰলৈ কৰিব পাৰিব। SC ST বিলাকে 18ৰ পৰা 33 ইয়াৰ্ছলৈ ইয়াত এপ্লাই কৰিব পাৰিব। আৰু বাকী এজ ৰিলেক্সেশ্যন SC ST OBC কেণ্ডিডেট ৰিলেক্সেশ্যন এজ পাৰ গভৰ্ণমেণ্ট ৰুল। ইয়াত গোটেই পোষ্টটো অল ইণ্ডিয়া বেচিছ হ'ব, আৰু ইয়াত পুৰুষ মহিলাসকলে আবেদন কৰিব পাৰিব। ইয়াৰ চেলাৰীটো হৈছে ইয়াত আপোনাৰ মিনিমাম 25,000ৰ পৰা 80,000লৈ আপোনাৰ দৰমহা হ'ব। এজ পাৰ ৰুল স্কেল 25,300ৰ পৰা 80,500 পাৰ মান্থ হ'ব। ষ্টাৰ্টিং চেলাৰী 25,300ৰ পৰা 80,500 পাৰ মান্থ প্ৰতি মাহে। এপ্লিকেশ্যন ফিজ, ইয়াত কিবা ফিজ লাগিব নেকি? ইয়াত কোনো ধৰণৰ এক্সামিনেশ্যন ফিজ নালাগে। জেনেৰেল OBC EWS কেটাগৰী কোনো ধৰণৰ ইয়াত ফিজ দিব নালাগে, আপোনাৰ ফ্ৰীতে এপ্লাই কৰিব পাৰিব। SC ST PH কেটাগৰী ইয়াত কোনো ধৰণৰ দিব নালাগে, কোনো ধৰণৰ এক্সামিনেশ্যন ফিজ নালাগে। চিলেকশ্যন প্ৰচেছ, ইয়াত চিলেকশ্যন প্ৰচেছটো কেনেকৈ ধৰণে হ'ব? হায়াৰ অফিচিয়েল ৰিক্ৰুট কৰ্পৰেশ্যনে তেওঁলোকে কি কৰিব? অনলাইন এক্সামিনেশ্যন কৰিব, ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব আৰু মেৰিট লিষ্ট এটা ওলাব। আপোনালোকৰ কাৰণে এটা অনলাইন এক্সামিনেশ্যন হ'ব। তাৰপিছত আপোনালোকৰ ডকুমেণ্টবিলাক ভেৰিফিকেশ্যন কৰিব, তাৰপিছত মেৰিট লিষ্ট এখন ওলাব। কি আপোনালোকৰ ডকুমেণ্ট লাগিব ইয়াত দিবলৈ? ফটো এণ্ড ছিগনেচাৰ লাগিব, লাইট কালাৰ বেকগ্ৰাউণ্ড, এডুকেশ্যন কোৱালিফিকেশ্যন 10ম মান, হায়াৰ ছেকেণ্ডাৰী পাছ, GSC চাৰ্টিফিকেট সেইবিলাক দি দিব। কাষ্ট চাৰ্টিফিকেট যদি আছে দি দিব, ডমিচাইল চাৰ্টিফিকেট, আধাৰ কাৰ্ড, ID প্ৰুফ হিচাপে লাগিব। গতিকে বহুত পোষ্ট আছে, 33,000ৰ ওপৰত পোষ্ট আছে, আৰু ইয়াত এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈ যাব অনলাইন এপ্লিকেশ্যন। গতিকে আপোনালোকে সকলোৱে ইয়াত এপ্লাই কৰিব, আৰু ইয়াত কোনো ধৰণৰ এক্সামিনেশ্যন ফিজ নালাগে। গতিকে আপোনালোকে সকলোৱে ইয়াত এপ্লাই কৰি ল'ব। পোষ্ট বহুত আছে, মোটামুটি 33,566টা পোষ্ট। গতিকে পোষ্টৰ সংখ্যা বহুত, আৰু কোনো ধৰণৰ এক্সামিনেশ্যন ফিজে নালাগে। গতিকে আপোনালোকৰ সকলোৰে কাৰণে সুবিধা এটা। আৰু ইয়াত এপ্লিকেশ্যনটো এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈ যাব আৰু মেইল হৈ থাকিব, আৰু অনলাইন মোডতে আপোনালোকে ইয়াত এপ্লিকেশ্যন কৰিব পাৰিব। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।